চাহ জনগোষ্ঠীৰ বাবে যি বিধেয়ক তেওঁলোকৰ ভূমি পট্টা দিয়াৰ বাবে যি বিধেয়ক সেই পবিত্ৰ সদনৰ মজিয়াত সেই বিধেয়ক উত্থাপিত হোৱাৰ পিছত দেখা গৈছে চৌদিশে আনন্দৰ উল্লাস প্ৰায় 150-200 বছৰীয়া যিসকল চাহ জনগোষ্ঠীৰ যিসকল লোক চাহ আদিবাসী যিসকল লোক সেই লোকসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল যে তেওঁলোকৰ যি ভূমি সেই ভূমিৰ পট্টাৰ বাবে তেওঁলোকে দীৰ্ঘদিনীয়া দাবী জনাই আহিছিলে আৰু আজি দেখা গৈছে এক আনন্দৰ মুহূৰ্ত। বৰ্তমান আমি বালিপাৰাৰ সমীপৰ এখন চাহ বাগিচাত উপস্থিত আছো। গৰমাকে ৰাতি অন্তৰে বছিল ধনী গতহৰে সুৰতিয়া ঝিলিমিলি শাড়ি পিঁধে আখড়া মে নাচিলে ও মোর ধনী গো মোরে আমার মানের বাজার আরে হায় ও মোর ধনী গো মোরে আমার চুপে 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 রাইতে ঘুম খুটিয়া নিদিয়া উড়িল ধনী গো সচিকে তোর বাতিয়া তোর সুন্দর হাসিটা মে কোথায় বাড়া জাদু আছে ও মোর ধনী গো বারে বারে নজর চলি যায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি যায় ও মোর ধনী গো তোরে আমার মানল বাজায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি যায় চুপে চুপে আৰু এটা কথা যে চাহ আদিবাসী লোকসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল যে ভূমি পট্টা দিব লাগে। আজি ৰাজ্য চৰকাৰে সেই বিধেয়কখন সংসদৰ মজিয়াত উত্থাপন কৰিলে, কি ক'ব? হয়, সঁচাকৈ প্ৰথমতে আপোনালোকৰ চেনেলক পোনপ্ৰথমে আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি আজি ভূমি পট্টা বিলখন উত্থাপন কৰিছে আমি নথৈ আনন্দিত হৈছোঁ। আমি গোটেই অসম আমাৰ আদিবাসী চাহ জনগোষ্ঠীয়ে বহুত আনন্দ ফূৰ্তি কৰি আছে, কাৰণ 200 বছৰীয়া কাৰ্যকালত আমাৰ চাহ জনগোষ্ঠীটোৱে বহুত সমস্যাত ভুগি আছিলে, যিটো মাটিৰ বহুত ডাঙৰ সমস্যা আছিলে। আজি সেই সমস্যা দূৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত, আৰু আমি তেখেতক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাক তেখেতক আমি ফুল ছাপোৰ্ট কৰিম বুলি ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে দেখা গৈছে শিশুৰ পৰা জীয়ৰী বোৱাৰী সকলোৱে আজি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। এনেধৰণে প্ৰত্যেকগৰাকীয়ে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে যে যিসকল আচলতে যি দীৰ্ঘদিনীয়া দাবী আছিল, প্ৰায় 200 বছৰীয়া অসম চাহ আদিবাসীসকল 2 বছৰ অসমত থাকিলে কিন্তু দীৰ্ঘদিন ভূমি পট্টা পোৱা নাছিল। আজি ভূমি পট্টাৰ প্ৰদানৰ বাবে এখন বিধেয়ক উত্থাপিত হয়। পোনপ্ৰথমে মই আশা লগতে আমি আমাৰ সাংবাদিক সমূহে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাষা নাই, মোৰ ইমান ফূৰ্তি লাগিছে। লগতে মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইমান দিনৰ অপেক্ষা, ইমান দিনৰ কষ্ট, বহুত ত্যাগ আমি কৰি আমি 200 বছৰ আমি ইয়াত ৰাজত্ব কৰি আজি যিটো আমি এখোজ আগবাঢ়িব পাৰিছোঁ, আমি তাৰ বাবে আমি অশেষ ফূৰ্তি আছোঁ। আৰু আমি আশা কৰিছোঁ এনেকৈ আমাক মামাই আমাক এই চৰকাৰে আমাক আৰু আমাৰ যিখিনি দাবী ST দাবী আছে, আমাৰ ST দাবী লগতে আমি জুবিনদাৰ ন্যায়ৰ বাবেও আমাক এনেকুৱা যি আমাক ফূৰ্তি দিছে, আমাক জুবিনদাক ন্যায় দিলে আমিও ফূৰ্তি পাম। আৰু লগতে আমাক যিটো ST আমাক ST দি দিয়ক মামা। আমি সদায় আপোনাক আমাক এই চৰকাৰ আমি বিচাৰি থাকিম, বিচাৰি আছিলোঁ। আপুনি এনেকৈ কাম কৰি যাওক, আমি সদায় আপোনাৰ লগত আছোঁ। জয় আই অসম, জয় জুবিনদা। আৰু আপুনি বালিপাৰাৰ পৰা পৰিৱেশ দেখুৱালে। আৰু আজি চাহ শ্ৰমিকসকলৰ বাবে এক ঐতিহাসিক দিন। আজি তেওঁলোকৰ এই প্ৰাপ্তিৰ দিনটো তেওঁলোকৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ মনৰ অনুভৱ জনালে। অৰ্ণৱ নাথ, পুনৰবাৰ ধন্যবাদ।